তাৰ পিছত যুৱকসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব তাৰ লগত ৰেচন কাৰ্ড তাৰ লগত আমাৰ জীৱন বীমা তাৰ লগত উজ্জ্বলা গেছ তাৰ লগত আয়ুষ্মান ভাৰত আৰু শেষত গৈ গৈ তাৰ লগত অৰুণোদয় ইমানবিলাক কাম আজি আমি আগবঢ়াই লৈ গৈছো তাৰ লগতে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ প্ৰত্যেকখন জিলাতে মেডিকেল কলেজ এইমছ ডাঙৰ ফ্লাইঅভাৰ ডাঙৰ ৰাস্তা আজি এফালৰ পৰা অসমখনৰ বিকাশৰ গতি আজি আমি ত্বৰান্বিত কৰিছো অলপ আগতে কেশৱ মহন্ত ডাঙৰীয়াই ক'লে অসমত এখনো আয়ুৰ্বেদিক হস্পিটাল নাছিল এতিয়া দুধনৈত হ'ল মাজুলীত হ'ল এখনো নেচাৰোপেথিৰ হস্পিটাল নাছিল আজি আমাৰ ডিব্ৰুগড়ত খোৱাঙত নেচাৰোপেথি হস্পিটালৰ আধাৰশিলা হ'ল মোদী ডাঙৰীয়াই অসমৰ মানুহক হিয়া উজাৰি এবছৰ লোন ৰেহাই মিছন বসুন্ধৰাৰ জৰিয়তে মাটি বাৰী যে যাৰ মাটি নাই তাক মাটি দিয়া কাম তাৰ পিছত মহিলাৰ উদ্যমিতা আঁচনি তাৰ পিছত যুৱকসকলৰ বাবে আত্মনিৰ্ভৰশীল অসম আঁচনি 18 ফেব্ৰুৱাৰীৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব তাৰ লগত ৰেচন কাৰ্ড তাৰ লগত আমাৰ জীৱন বীমা